নমস্কাৰ। অসমত কিমান সমস্যা? ব্যক্তিগত হস্পিটালসমূহ বা চৰকাৰী হস্পিটালসমূহৰ পৰাই মই আৰম্ভণি কৰোঁ। যিহেতু অসমত বিভিন্ন জিলাত এতিয়া বেছি সংখ্যক এৰিয়াই বানপানীৰ কবলত। প্ৰথমতে মই হস্পিটালৰ বিষয়ে বা চিকিৎসালয়ৰ বিষয়ে মই আপোনালোকক অৱগত কৰিম। আপোনালোকে জানে, তথাপিতো আপোনালোকে নুশুনে, নিমাত হৈ থাকে। মোৰ কথাবিলাক যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইভাবে কৰিব যে আহিব লগা দিনসমূহত যাতে লুটালুটি সিস্টেমটো যাতে বন্ধ হৈ যায়। যিদৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াক সৰ্বেন্দ্ৰ প্ৰধানক আজি তেওঁক পদত্যাগ কৰালে, তেনেদৰে আমি যদি দেশৰ বা ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে যদি ঠিক নহয়, তেতিয়াহ'লে আমি স্বাস্থ্যমন্ত্ৰীকো পদত্যাগ দিবলৈ আমি বাধ্য কৰাম। এতিয়া আহোঁ একদম প্ৰথম কথাটোলৈ। ব্যক্তিগত হস্পিটালসমূহত আপোনালোকে এটা সমস্যা বিশেষকৈ দেখা পোৱা যায়। সেই সমস্যাটো হৈছে অনলাইনৰ ব্যৱস্থা নলয়। টকাটোতো বেছি লয়ে, অনলাইনৰ ব্যৱস্থা নলয়। বহুত এনেকুৱা মেডিকেল বা ফাৰ্মাচী আছে, তেওঁলোকেও অনলাইনৰ ব্যৱস্থাটো বহুত কম লয়। সেইবিলাকৰ ওপৰত চৰকাৰে দৃষ্টি দিব লাগে। চৰকাৰী হস্পিটালসমূহৰ যিহেতু ব্যৱস্থা খুবেই বেয়া, এতিয়াও বেয়া। 20 বছৰ আগত মই যেতিয়া গৈছিলোঁ তেতিয়াও বেয়া, একেই চলি আছে। কেৱল ৰোগীৰ এটেণ্ডেণ্টক হাৰাশাস্তি, ইয়াৰ পৰা তাত লাইন, ইয়াৰ পৰা তাত শাৰী, ছুপাৰেণ্টনৰ চহী, অমুকত ফ্ৰী, নাম ভেকো ভাওনা, 5 লাখ টকাৰ আয়ুষ্মান ভাৰত, সকলো ভেকো ভাওনা দি হ'লেও আমি ৰোগীক অলপমান হ'লেও নিৰাময় কৰি ঘৰত লৈ আহিছোঁ। যিসকল ব্যক্তিয়ে ৰজাৰ দৰে ভূতত জয় হৈ ৰজা হৈ আছে, তেওঁলোকে কিন্তু জনসাধাৰণৰ প্ৰতি কিন্তু লক্ষ্য ৰখা নাই। আহিব লগা দিনসমূহত যদি আমি তেনেকেই যদি চলাই থাকে মন্ত্ৰীসকলে, ব্যৱস্থা কিন্তু জনসাধাৰণে ল'ব লাগিব। মই দৰকাৰ হ'লে নিজেই অনশন কৰিম। সুমন বাংচুং ডাঙৰীয়াই যেনেকৈ অনশন কৰিছিলে, ময়ো তেনেকৈ অনশন কৰিম। আৰু যেতিয়ালৈকে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে ঠিক নহ'ব, সমাজত গুৰুত্বপূৰ্ণ বিভাগ স্বাস্থ্য বিভাগটো যেতিয়ালৈকে সম্পূৰ্ণৰূপে বিনামূলীয়া নহ'ব, যেতিয়ালৈকে ডক্তৰসকলে লুটি থাকিব, তেতিয়ালৈকে মই আজিৰ পৰা আৰু মোৰ এই যাত্ৰা মই আৰম্ভণি কৰিম। মই দৰকাৰ হ'লে জনসাধাৰণক একত্ৰিত কৰি সময়ত অনশনত বহিবলৈ মই বাধ্য হ'ম। কি কাৰণত? স্বাস্থ্য বিভাগবিলাক, ডক্তৰবিলাকে কেৱল লুটালুটিৰ ছিষ্টেমটোতে দেশখন ৰাজ্যখন চলাই আছে। আজিলৈকে মই বুজা নাই তেওঁলোকে মাটি সম্পত্তি, গাড়ী সকলো ক্ৰয় কৰা হৈ গৈছে তেওঁলোকে সহায় সহযোগিতা কৰিছে নে কেৱল লুটালুটি ছিষ্টেমটোতে তেওঁলোকে মাথা মাৰি আছে বা তেওঁলোকে সেই পৰিৱেশটোৱে চলাই লৈ যাব বিচাৰিছে। আমি কিন্তু জনসাধাৰণ হিচাপে আমি ভালকৈ ইচ্ছুক নহয় তেওঁলোকৰ বিষয়ে। তলত আমি ডক্তৰসকলকে আমি ভগৱান বুলি আমি স্বীকৃতি দিয়া হৈছে, কিন্তু তেওঁলোকৰো কিছুমান এনেকুৱা মন্তব্যত আমাৰ জনসাধাৰণে বহুতে দুখ পায়। আহিব লগা দিনসমূহত কিন্তু যদি আজিকালি সকলোৱে সচেতন নাগৰিক, যদি সকলোৱে যদি সমাজখন যদি ভালকৈ আগবঢ়াই লৈ নাযায়, আহিব লগা দিনসমূহত নৱপ্ৰজন্মই কিন্তু ক্ষমা কৰি নিদিব সকলোকে। লুটালুটি ছিষ্টেমটো আপোনালোকে সম্পূৰ্ণৰূপে বন্ধ কৰক। আন্না হাজাৰী ডাঙৰীয়াই লোকপাল বিলখন আনিব বিচাৰিছিলে, কোনো সহায় সহযোগিতা নকৰিলে। লুটালুটি ছিষ্টেম বন্ধ কৰি আপোনালোকে যাতে কেৱল দেশৰ উন্নতিৰ কাৰণে, জনসাধাৰণৰ উন্নতিৰ কাৰণে কাম কৰিব লাগে, সেইবিলাকৰ ওপৰত গুৰুত্ব দি আপোনালোকে কাম কৰক। জনসাধাৰণক ব্যৱহাৰ কৰি নিজে ৰজা হ'বলৈ আপোনালোকে চেষ্টা নকৰিব। ধন্যবাদ।